নুমলীগড়ত ভয়াৱহ ৰূপ লৈছে ধনশিৰিৰ বাহনী পানীয়ে। নিপকোসৃষ্ট বানে নিতৌ প্লাবিত কৰিছে নতুন নতুন অঞ্চল। মৰঙীৰ দুখুটিমুখৰ একমাত্ৰ পথটোৰ ওপৰে বাগৰিছে এতিয়া বাহনী পানী। বুঢ়াই পেলাইছে ঘৰবাৰী খেতিপথাৰ সকলো। বানৰ মাজত আবদ্ধ হৈ পৰিছে বহু পৰিয়াল। ওখ ঠাই নিৰাপদ স্থানলৈ ঢাপলি মেলিছে গাঁৱত। নিপকোসৃষ্ট যি ধনশিৰি বান, সেই বানে আজি তৃতীয়টো দিনতো কাল ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। আজি পুৱাৰে পৰা ব্যাপক হাৰে ধনশিৰিৰ যি জলপৃষ্ঠ, সেই জলপৃষ্ঠ ব্যাপক হাৰে বৃদ্ধি পাইছিল আৰু ন অঞ্চল প্লাবিত কৰিছিলে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো মৰঙী মৌজাৰ দুখুটিমুখ অঞ্চলত। দুখুটিমুখ অঞ্চলত দেখা পোৱা গৈছে হুৰা হুৰে সোমাইছে ধনশিৰিৰ বাহনী পানী। মোৰ কেমেৰা সতীৰ্থক এটা ভয়াৱহ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম। কিদৰে পুৱাৰ ভাগৰ পৰাই এনেদৰে হুৰা হুৰে সোমাইছে ধনশিৰিৰ বাহনী পানী আৰু দুখুটিমুখৰ কেইবাটাও ঘৰৰ কাষেদি ইতিমধ্যে হুৰা হুৰে ধনশিৰি পানী সোমাই আহিছে আৰু যিকেইটা ঘৰৰ কাষেদি পানী সোমাইছে সেই ঘৰকেইটালৈ যিকোনো মুহূৰ্তত বিপদ আহিব পাৰে। ইতিমধ্যে এই দুখুটিমুখ অঞ্চলৰ লোকসকলে ওখ ঠাইলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে। আজি পুৱাৰে পৰা সমগ্ৰ অঞ্চলটো বানত প্লাবিত হৈছে, যাৰ বাবে লোকসকল আতংকিত হৈ থকা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে দুখুটিমুখৰ মূল যাতায়াতৰ যিটো পথ আছিলে, সেই পথটো ইতিমধ্যে পানীয়ে বুঢ়াই পেলাইছে আৰু তাৰ পিছতে লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ লগত একাংশ দুখুটিমুখৰ স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা পোনে পোনে জানিব বিচাৰিম কেতিয়াৰ পৰা বুঢ়িছে অঞ্চল। এইটো আজি মোটামুটি 4 দিন হৈ গ'ল, কিন্তু আজি বিশেষকৈ বেছি হৈছে পানীটো। এতিয়া আপোনালোকৰ পথটোৰ ওপৰত পানী? হয়, বৰ্তমান পানী এতিয়া 1 ফুট পানী হৈ গ'ল ৰাস্তাটোৰ ওপৰত। যিকেইটা ঘৰ ডুবিছে, ঘৰকেইটা দেখোন যিকোনো মুহূৰ্তত উটুৱাই দিব পাৰে। একদম ধনশিখন সময় ঘৰটোৰ বেকতে আছে, কোনো কথা কোনো ক'ব নোৱাৰে, কিন্তু আৰু যদি এফুটমান বাঢ়ি যায় ঘৰকেইটা উটুৱাই দিব। কিমান মান মানুহ আছে ইয়াতে? 70-60 ঘৰ মানুহে বাস কৰি আছে। মানুহবোৰ ওলাই গৈছে নে? লাহে লাহে এঘৰ এঘৰকৈ ওলাইছে আৰু যিখিনি আছে এতিয়া ওলাই আহিবলৈ চেষ্টা কৰি আছে, কিন্তু আবদ্ধ হৈ আছে। এতিয়া ওলাই আহিব লাহে লাহে। হয়, নিশ্চয়কৈ ঘৰৰ যিবিলাক আচলতে যি সামগ্ৰী আছিলে, সেই সামগ্ৰীসমূহ লৈ ইতিমধ্যে লোকসকল দুখুটিমুখৰ পৰা ওখ ঠাইলৈ যাবলৈ তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে আৰু ইতিমধ্যে বহু লোক এই অঞ্চলৰ পৰা ওলাই যোৱা দেখা পোৱা গৈছে। মোৰ কেমেৰা সতীৰ্থ পুনৰ সেইকেইটা বাসগৃহৰ অৱস্থা দেখুৱাব, কিদৰে প্ৰবল সোঁতৰ কবলত পৰিছে সেই ঘৰকেইটা। আৰু মোৰ লগত আৰু এজন লোক আছে, মই পোনে পোনে জানিব বিচাৰিম কেতিয়াৰ পৰা সোমাইছে এই পানীটো। ধৰি লওক আজি 4 দিন মানৰ পৰা হৈ আছে, কিন্তু এই পথটোৰ ওপৰেদি আজি ৰাতিপুৱা পুৱা ভাগৰ পৰা বাগৰিছে। পানী বাঢ়িয়ে আছে? পানী কমা নাই, বহুত বাঢ়িয়ে আছে। ঘণ্টা ছেকেণ্ডৰ মূৰে এঙাঙুল ডেঙাঙুলকে বাঢ়িছে। হয়তো আজি দিনটোত বহুত বেছি হোৱাৰ সম্ভাৱনা আছে। যদি এনেকে বাঢ়ি থাকে, এইখিনিত যিকেইটা ঘৰ আছে, এই ঘৰকেইটা নাথাকিব। কেলে কেঁচা ঘৰ আৰু নদীখন ঠাইতে আছে। আৰু যদি ইয়াত আমাৰ মাঠৰি মাৰিছিলে আৰু 300 মিটাৰমান যদি মাৰি দিব পৰা হ'লে এই অৱস্থাটো নহ'লহেঁতেন। হয়তো তেওঁলোকে মাৰিব, শুনিছোঁ 200 মিটাৰ মৰাৰ কথা আছে বোলে। যদি মাৰি দিয়ে এই পানীটো বাচি যাব, ৰাইজ বাচি যাব। আৰু ইয়াৰ ভিতৰত প্ৰায় 60-80 মানুহ সোমাই আছে। মানুহ প্ৰায় ওলাইছে, চব ওলাব পৰা নাই। ধৰি লওক বস্তু বাহিনী সামৰাৰ কথা আছে আৰু বহুত খেতি বাতি আছে ৰাইজৰ, গৰু ছাগলী হাঁহ কুকুৰা ধৰি লওক ইত্যাদি। সম্পূৰ্ণ এই খেতি বাতিৰ পৰা ধৰি লওক আজি 4-5খন গাঁৱৰ ৰাইজ ইয়াতে আছে। খেতি বাতি চব ধ্বংস হৈ গ'ল, পানী এইবোৰতো চব ডুবি গ'ল। ধৰি লওক নুমলীগড়ত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। নিশাৰ পৰা ব্যাপক হাৰত বৃদ্ধি পাইছে ধনশিৰি নৈৰ জলপৃষ্ঠ। ন অঞ্চল প্লাবিত হৈছে বানত। আজি তৃতীয় দিনাও মৰঙী মৌজাৰ বহু লোক জলবন্দী হৈ আছে। বানৰ কোবাল সোঁতে নবিল কেন্দুগুৰিৰ মথাউৰি সম্পূৰ্ণৰূপে ভাঙি নিয়াৰ আশংকাই দেখা দিছে। বহুকেইটা ফেক্টৰী কাম কৰি আছে। ধৰি লওক নাগালেণ্ডতো প্ৰবল বৰষুণ হোৱাৰ খবৰ পাইছোঁ। আমাৰ জিলাতো দেখিছে ৰাতিপুৱা সময়ত বৰষুণ দিছে, ৰাতিও বৰষুণ দিছে, এনেধৰণৰ বৰষুণ দি আছে। তাৰোপৰি চুবুৰীয়া জিলাবোৰো বৰষুণ দিছে, সেই পানীখিনি এইফালে আহি গৈছে। আমাৰ যিবোৰ নৈ আছে, ঘিলাধাৰী, গেলাবিল, ধনশিৰি, দৈয়াং, কলিয়নি, সকলো ফ্লাকচুৱেট কৰি থাকে। মাজে মাজে নামে আৰু উঠে, সেই ডিপেণ্ড কৰে। তো মাজে মাজে আমাৰ পানী বাঢ়ি যায় আৰু কমি যায়। তো আমি আশা কৰিছোঁ, মাজতে চিটুৱেশ্যন ঠিক হৈছিলে আৰু কালি পৰহি আকৌ অলপ পানী বঢ়াই দেখি আমি আকৌ কিছুমান ৰিলিফ কেম্প আমি বঢ়াব লগা হৈছে। আৰু ৰিলিফ কেম্পত আমি যিসকল বনাত্য আছে তেওঁলোকক আমি আনিব লগা হৈছে। আমি টোটেল 32টা শিবিৰ স্থাপন টোটেল কৰিছিলোঁ, কমাই মেলি আমি শেষ কৰিছিলোঁ। কিন্তু এতিয়া আমি শিবিৰ বঢ়াব লগা হ'ল। নতুন নতুন অঞ্চল প্লাবিত হৈছে, তেওঁলোকে কেন্দুগুৰি এৰিয়া এইবোৰ প্লাবিত হৈছে। আকৌ আমি
শিবিৰ বঢ়াব নতুনকৈ খুলিব লগা হৈছে। আমাৰ জিলাখনত টোটেল 52,000 পপুলেশ্যন আৰু 14,000 প্ৰায় ফেমিলি এফেক্ট হৈছে। এই শিবিৰত প্ৰায় আমাৰ 1300 মানুহ আছিলে, কিন্তু মানে হেৰি আপ ডাউন মানে কম বেছি হৈ থাকে, বৃদ্ধি হৈ থাকে।